দুগৰাকী ব্যক্তি দুখন মুখ দল একেটাই আৰু মতাদৰ্শও একেই এগৰাকীয়ে মাথো সংবাদ মাধ্যমক তেওঁৰ মতে চলাটো বিচাৰে শত্ৰু জ্ঞান কৰি বাৰম্বাৰ আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু আনগৰাকীয়ে কয় সংবাদ মাধ্যম বিজেপিৰ শত্ৰু নহয় এগৰাকীয়ে যদি বিজেপিৰ ভাল খবৰ কৰিবলৈ বা কেৱল ভাল পজিটিভ নিউজ কৰিবলৈ সংবাদ মাধ্যমক অনুৰোধ জনায় আনগৰাকীয়ে আকৌ কয় যে সংবাদ মাধ্যম এনেকুৱা হ'ব নালাগে যাতে কেৱল বিজেপিৰ ভালটোৱেই বাতৰি অহৰহ কৰি থাকিব দুগৰাকী নেতৃত্ব বহনকাৰী একে দলৰে যি পাৰ্থক্য সেই পাৰ্থক্যৰে আমি আজিৰ এই বিশেষ প্ৰতিবেদন আপোনালোকৰ মাজলৈ লৈ আনিছো প্ৰথমে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগলৈ আহোঁ সংবাদ মাধ্যম বা সাংবাদিকক নীতি শিক্ষা দিয়া কটাক্ষ কৰা বা ইটিকিং কৰাটো হিমন্ত বিশ্ব শৰ্মাৰ যেন এক প্ৰকাৰে অভ্যাসতে পৰিণত হৈছে এগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ মতে সাংবাদিকে দেখুৱাব নালাগে কোনো ধৰণৰ নিগেটিভ নিউজ বা নিগেটিভ বাতৰি আনকি বিজেপিৰ সপক্ষে থাকি বাতৰি পৰিবেশন কৰিলেহে সংবাদ মাধ্যমৰ টিআৰপি বাঢ়িব বুলি মন্তব্য কৰিছিল এগৰাকী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰি বিজেপি আৰু অৰুণোদয় আঁচনিৰ বিৰুদ্ধে বাতৰি কৰিলে সংবাদ মাধ্যমৰ অৱস্থাও কংগ্ৰেছ AIUDFৰ দৰে হ'ব বুলি কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুনকচোন কি কৈছিল তেওঁ আপুনি যদি ND24 এনেকুৱা কৰে অৰুণোদয় হিতাধিকাৰীবিলাকে আপোনাৰ টিভি চব বন্ধ কৰি দিব টিআৰপি কমি যাব কোনো সেইকাৰণে কংগ্ৰেছ ইউডিএফক অৰুণোদয় মানে ভোট নিদিয়ে ইলেকশ্যন হাৰি থাকে এটা আপোনাৰ টিভিটো আপুনি এনেকুৱা লাইনত লৈ যাব খুজিছে নেকি কংগ্ৰেছ আৰু ইউডিএফক আপুনি আপোনাৰ টিভিটো কংগ্ৰেছ ইউডিএফ কৰিব খুজিছে নেকি বিজেপিৰ প্ৰতি থাকক টিআৰপি বাঢ়িব কাৰণ অৰুণোদয় হৈ গ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা হৈ গ'ল অসমৰ গোটেই মানুহখিনিতো বিজেপিৰ লগত আপোনাৰ টিভিটো যদি বাংলাদেশত চলাব লাগে আমাৰ বিৰুদ্ধে কওক যদি অসমত চলাব লাগে আমাৰ সপক্ষে ক'ব লাগিব আৰু এইকাৰণে আমাৰ সপক্ষে কোৱা টিভি টিআৰপি বেছি হয় নহয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় সংবাদ মাধ্যমৰ মূল দায়িত্বই হৈছে জনসাধাৰণ আৰু চৰকাৰৰ মাজত এখন দলং হিচাপে কাম কৰা জনসাধাৰণৰ সমস্যাসমূহ চৰকাৰ আৰক্ষী প্ৰশাসনৰ দৃষ্টিগোচৰ কৰোৱা বা চৰকাৰে যদি একনায়কত্বভাৱে ৰাইজৰ লগত আলোচনা বিলোচনা নকৰাকৈ কোনো জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে সেয়া গঠনমূলক বা কঠোৰ সমালোচনাৰ মাধ্যমেৰে ভুলটো আঙুলিয়াই দিয়াটোৱে সংবাদ প্ৰতিষ্ঠানৰ দায়িত্ব আৰু কৰ্তব্য কাৰো পকেটত সোমাই থকা বা কাৰোবাৰ গুৰুহা চেলেকা বিধৰ হ'ব নালাগে সংবাদ মাধ্যম কিন্তু এইবোৰৰ প্ৰতি আওকাণ কৰা এইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ হজমেই কৰিব নোৱাৰে নিগেটিভ বাতৰি সিদিনা উত্তৰাখণ্ডৰ ৰাইডাৰ ননীৰ সহযোগীৰ বাইক এখন চুৰি হ'ল আৰু পাছত কৰিমগঞ্জৰ পৰা চুৰসহ চুৰি বাইকখন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল আৰক্ষীৰ এনে তৎপৰতা বা বিচক্ষণতা নিশ্চয়কৈ শলাগ ল'বলগীয়া কিন্তু এইগৰাকী মুখ্যমন্ত্ৰীৰ মতে ৰাইডাৰ ননীৰ বাইকখন হেৰুওৱা বাতৰিটো সংবাদ মাধ্যমে গাপ দি ৰাখিব লাগিছিল বা প্ৰচাৰ কৰিব নালাগিছিল আৰু সাংবাদিকসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি কানে কানে ফুসফুসাই ক'বগৈ লাগিছিল যে আমি বাতৰি নকৰোঁ আপোনাক দুদিন বা 72 ঘণ্টাৰ সময় দিছোঁ বাইকখন উলিয়াই দিয়ক বা বিচাৰি দিয়ক শুনকচোন মুখ্যমন্ত্ৰীয়েনো কি কৈছিল এগৰাকী ছোৱালী অসমলৈ আহোঁতে বাইক চুৰি হ'ল হি ইজ এ ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ আমি কি কৰিব লাগিব মনে মনে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বাইকখন চুৰি হৈছে আমাৰ অসমৰ বদনাম হ'ব দে আপুনি 2 দিনত ওলাই দিয়ক আৰু এই 2 দিন আমি কতো এই কথাটো নুলিয়াম যাতে আমাৰ অসমৰ বদনাম নহয় দিস ইজ হাউ উই শুড কণ্ডাক্ট আৱাৰছেল্ফ ফৰ দ্য নিউ আছাম অসমৰ বেয়া কথা লুকাই দিয়ক কিন্তু মোৰ ৰুমত আহি মোক একাউণ্টেবল কৰক যে মুখ্যমন্ত্ৰী মহোদয় 72 ঘণ্টা আপোনাক সময় দিছোঁ আপুনি 72 ঘণ্টাৰ ভিতৰত বাইকখন উলিয়াওক আৰু নহলে ছোৱালীজনীক নতুন বাইক এখন চৰকাৰৰ পৰা কিনি দিয়ক আৰু এই 3 দিন ছোৱালীজনীক আমাৰ অতিথিশালাত ৰাখক
কাৰণ আমাৰ ষ্টেটৰ বদনাম হ'ব নোৱাৰে এছেম্বলিত যেতিয়া কথাবোৰ ওলাই প্ৰতিদিনত লিখে কৰ্ণাটকৰ যিজন ছোৱালী ৰাতিপুৱা ল'ৰা ইনফোসিছত কাম কৰিব যায় তাক কানাডা মানুহ এজনে সোধে আৰে তোমাৰ আসাম में तो बाइक भी चोरी हो जाते अरे तुम्हारा आसाम में तो ये होते আমাৰ সন্মুখত আমি কোনখন অসমক বিশ্বৰ বৰ সভালৈ লৈ যাম সেইকাৰণে মই কওঁ যে প্ৰতিদিন যুগৰ পৰা সেমি কণ্ডাক্টৰ যুগলৈ অহাৰ আজি সময় সমাগত প্ৰতিদিনে যেটো কথা লিখিছে সঁচা লিখিছে মইতো কেছ দিব নোৱাৰো কিন্তু লিখিম না নিলিখিম তাৰ প্ৰতিয়ে প্ৰমাণ কৰে যে মই জননী জন্মভূমি কিমান ভাল পাওঁ মাননীয় অধ্যক্ষ মহোদয় আজি বাইকখন ওলালে নাম কেটা কোনে চুৰি কৰিছিল কলে আপুনি হয়তো অলপমান কবটো লাগিবই কাৰণ সঁচা কবই দিছে অধ্যক্ষ মহোদয় বাইকখন উদ্ধাৰ হোৱাৰ কথাটো হেডলাইন কিন্তু নকৰি যদি চুৰি হোৱাৰ কথাটো হেডলাইন কৰাৰ মোৰ সাহস আছে উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই আৰু এনে ধৰণৰ ব্যক্তিয়ে মোৰ জননী জন্মভূমিক হতাশা মাজত বন্দী কৰি ৰাখিছে মুখ্যমন্ত্ৰী মহোদয় ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ চূড়ান্ত অৱনতি ঘটিলে বা চোৰৰ উপদ্ৰৱ বৃদ্ধি পালে সংবাদ মাধ্যমৰ দায়িত্ব আৰু কৰ্তব্য হৈছে জাগ্ৰত প্ৰহৰীৰ দৰে কাম কৰা আৰু চৰকাৰৰ গৃহ বিভাগক প্ৰশ্ন কৰা আৰু এগৰাকী ৰাজ্য প্ৰশাসনৰ মুৰব্বী হিচাপে আপোনাৰ যদি ভুল হৈছে আপুনি সেইসমূহ গঠনমূলক সমালোচনা সহ্য কৰিব পাৰিব লাগিব চৰকাৰৰ জনবিৰোধী নীতি বা বিফলতাসমূহ উদঙাই দিয়াটো প্ৰত্যেকটো সংবাদ মাধ্যমৰ গণতান্ত্ৰিক পৰম্পৰা এটাৰ নিয়ম যিটো ভালকৈ উপলব্ধি কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি যোৰহাটত সম্বোধন কৰা এক সংবাদ মেলত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমক বিজেপিৰ ভুল দেখিলে গঠনমূলক সমালোচনা কৰিবলৈ পৰামৰ্শ দিয়ে বা অনুৰোধ জনায় আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে শত্ৰু জ্ঞান কৰি আহিলেও কিন্তু দিলীপ শইকীয়াই সংবাদ মাধ্যম কোনো ৰাজনৈতিক দলৰে শত্ৰু নহয় বুলি সদৰি কৰে সেয়া লাগিলে বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক সংবাদ মাধ্যমে সদায় বিজেপিৰ সপক্ষে বাতৰি কৰিব লাগিব বুলি কথা নাই বা সদায় যে বিজেপিয়ে ভালপোৱা বাতৰি কৰিব বুলি তেনেকুৱা কোনো কথা নাই আনকি তথ্য শস্ত্ৰ মজুত ৰাখি সংবাদ মাধ্যমক চৰকাৰ বা বিজেপিৰ দুখ ত্ৰুটিবোৰ দেখুৱাবলৈ আহ্বান জনাই দিলীপ শইকীয়াই তেওঁ কি কৈছিল শুনাই লৈছো আমি সংবাদ মাধ্যম কোনো সংবাদ মাধ্যম আমাৰ কাৰণে শত্ৰু নহয় গণতন্ত্ৰৰ যেহেতু চতুৰ্থ স্তম্ভ সকলো ৰাজনৈতিক দলৰ বাবে ই চতুৰ্থ স্তম্ভই হয় ইয়াত কোনো কনফিউজন নাই ক্ৰিষ্টেল ক্লিয়াৰ বিজেপিও ক্লিয়াৰ অন্য পাৰ্টিও ক্লিয়াৰ কিন্তু যি ধৰণে আপুনি প্ৰশ্নটো কৰিছে যে সংবাদ মাধ্যমৰ পৰা মই সিদিনাও কৈছোঁ সদায় যে আমি ভালপোৱা বাতৰি আমাক ভাল লিখাই কৰা বাতৰিয়ে পৰিৱেশন কৰিব এনেকুৱা নহয় কেতিয়াবা আমি দূৰৰ পৰা দেখা কথাটো যেনেকৈ পাহাৰখন শুৱনি দেখোঁ বুলি ভাবোঁ আমি ভাবোঁ চব শুৱনিয়ে হৈ আছে আপোনালোকৰ কেতিয়াবা মানে বাতৰিৰ জৰিয়তে আমি বৰ্তমান কেনেকুৱা গতিৰে স্পীড স্কেল আৰু স্কিল তিনিটা বস্তুৰ উমান পাওঁ আমি কিমান স্পীডত আছোঁ কি কৰি আছোঁ কেনেকৈ কৰি আছোঁ এই কথাবিলাক উমান পাওঁ কিন্তু এজেণ্ডা যদি কাৰোবাৰ নিজাববীয়া হয় সেই এজেণ্ডাটোক কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে ৰাষ্ট্ৰহিত সন্মুখত ৰাখি এই এজেণ্ডাৰ লগত কিন্তু সহাৱস্থান নকৰে এইটো একদম আমাৰ সদায় নীতি আৰু নিয়ত বুলি যিটো কওঁ এইটো নেতৃত্বৰ পৰা শিকিছোঁ নেতৃত্ব শিকাইছে নীতিয়ে শিকাইছে আৰু আমাৰ দলৰ যিটো মানে নিয়ত বা আমাৰ যিটো মনৰ যিটো ভাৱ যিটো স্বভাৱ যিটো সেই স্বভাৱটোত আমি শত্ৰুতা জ্ঞান কৰা কাকোৱে শত্ৰুতা জ্ঞান নকৰোঁ আমিতো সদায় কওঁ যে বসুধৈৱ কুটুম্বকম আমি সদায় কথাটো কওঁ কিন্তু ৰাজনীতিত কেতিয়াবা এনেধৰণৰ অকণমান
বিশেষকৈ নিৰ্বাচনৰ সময়ত অলপ তুতু মেমে হয়, কেতিয়াবা তুতু মেমে হয়, কেতিয়াবা তেওঁলোকে আমাৰ দোষাৰোপ কৰে, আমি কেতিয়াবা তেওঁলোকক দোষাৰোপ কৰোঁ। কিন্তু এই ধৰণৰ কথাটোৱে মই এই বিষয়টোৱে বিচাৰিছোঁ যে এটা খুব ইতিবাচক চিন্তাৰে সমালোচনা কৰিব লাগে কাৰণে তথ্যহীন সমালোচনা কৰিব সেইটোও নহয়, তথ্য অস্ত্ৰ শস্ত্ৰ মজুত ৰাখি সমালোচনা কৰক। কিন্তু একেবাৰে যেতিয়া ভিত্তিহীন সমালোচনা হয় তেতিয়াহ'লে সেইটো গণতন্ত্ৰৰ কাৰণে কিন্তু ভাবুকিস্বৰূপ। দুইটা ভাবুকিস্বৰূপ, গণতন্ত্ৰক সমালোচনা কৰা, গণতন্ত্ৰক ভৰিৰে মোহাৰিব খোজা, এইটোও ভাবুকিস্বৰূপ। আৰু গণতন্ত্ৰৰ প্ৰতি সংবাদ মাধ্যমৰ আস্থা কমাই দিয়াটো সেইটো ভাবুকিস্বৰূপ। নিশ্চয়কৈ এয়াইতো গণতন্ত্ৰ, গণতান্ত্ৰিক পৰম্পৰা। কি সুন্দৰ আৰু সাৱলীল ভাষাৰে কথাখিনি বুজাই দিলে দিলীপ শইকীয়া ডাঙৰীয়াই। মুখ্যমন্ত্ৰী মহোদয়ে বিজেপি নেতাৰ এনেবোৰ আদৰ্শ গাত মেৰিয়াই লৈ সুস্থ সবল বা গাম্ভীৰ্যতাৰে বক্তব্য ৰাখিব নোৱাৰেনে? নে তাহানিৰ কংগ্ৰেছী গুণবোৰ আপোনাৰ গাৰ পৰা যোৱাই নাই? দিলীপ শইকীয়াই মুখ খুলি নকলেও তেওঁৰ কথাৰ পৰা স্পষ্ট যে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ সপক্ষে বাতৰি কৰা চেনেলৰহে TRP বেছি বুলি কৰা মন্তব্যটো সম্পূৰ্ণৰূপে দিলীপ শইকীয়াই নৎসাত কৰিলে। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে ফ'ল' কৰি দিব। আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।